ব্ৰিটিছৰ দিনৰ আইন প্ৰত্যাহাৰ ভাৰত চৰকাৰে আনিছে নতুনকৈ তিনিটা আইন গতিকে এই তিনিটা আইন কি প্ৰত্যাহাৰ কৰিলে আৰু কি নতুনকৈ তিনিটা আইন আনিছে আৰু কেতিয়াৰ পৰা কাৰ্যকাৰী হ'ব এই সকলো কথা আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ গৈ আছো বলক আজি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান মোৰ অন্য এটি ইনফৰমেশ্যন ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ ইনফৰমেশ্যনটো মই ভাবো আপোনালোকৰ কাৰণে আমাৰ সকলোৰে কাৰণে বহুতেই গুৰুত্বপূৰ্ণ কাৰণ আমি ভাৰতীয় নাগৰিক যেতিয়া গতিকে আমি আমাৰ চৰকাৰখনে কি কৰি আছে বা ন্যায়পালিকা কি বদলি হৈছে বা কি আইন প্ৰত্যাহাৰ কৰা হৈছে এই বিষয়ে আমি জনাটো সকলোৱে দৰকাৰ বুলি ভাবি নহয় জানো গতিকে মই বহুত নেজানিলো থুলমূলকে অলপ আপোনালোকক মই যিখিনি জানো জনাব বিচাৰিছো সেইখিনি আপোনালোকক অৱগত কৰিব বিচাৰিছো হয় ব্ৰিটিছৰ দিনৰ প্ৰতিষ্ঠিত আইন ভাৰত চৰকাৰে প্ৰত্যাহাৰ কৰিলে তিনিটা আইন ভাৰত চৰকাৰে প্ৰত্যাহাৰ কৰিছে দেশত তিনিটা নতুন আইন অনা হৈছে আৰু এতিয়া ভাৰতীয় অপৰাধ আইন বিশ্বৰ ভিতৰতে আধুনিক কৰা হৈছে আৰু কি আইন প্ৰত্যাহাৰ কৰিছে আৰু কি আইন নতুনকৈ অনা হৈছে এই সকলো কথা যদি আমি জানিব বিচাৰো তেতিয়া হলে ব্ৰিটিছৰ দিনত প্ৰতিষ্ঠিত 1860 চনৰ ব্ৰিটিছৰ দিনত প্ৰতিষ্ঠিত হোৱা ভাৰতীয় দণ্ডবিধি আইন যাক আমি IPC বুলি কওঁ ইণ্ডিয়ান পেনাল কোড এক্ট গতিকে এই আইন প্ৰত্যাহাৰ কৰা হৈছে আৰু ইয়াৰ ঠাইত নতুনকৈ আইন অনা হৈছে সেই আইনৰ নাম হ'ল ভাৰতীয় ন্যায় সংহিতা IPC ইণ্ডিয়ান পেনাল কোডক প্ৰত্যাহাৰ কৰা হৈছে আৰু তাৰ ঠাইত নতুনকৈ অনা হৈছে ভাৰতীয় ন্যায় সংহিতা ঠিক সেইদৰে 1898 চনত ব্ৰিটিছৰ দিনত প্ৰতিষ্ঠিত ফৌজদাৰী কাৰ্যবিধি আইন যাক আমি CRPC বুলি কওঁ যাক আমি ক্ৰিমিনেল প্ৰচিডিউৰ এক্ট বুলি কওঁ এই আইনখন প্ৰত্যাহাৰ কৰি এতিয়া ইয়াৰ ঠাইত নতুনকৈ নাম দিয়া হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ঠিক সেইদৰে 1872 চনত ব্ৰিটিছৰ দিনতেই প্ৰতিষ্ঠিত হোৱা ইণ্ডিয়ান এভিডেন্স এক্ট প্ৰত্যাহাৰ কৰি নতুনকৈ নাম দিয়া হৈছে ভাৰতীয় সাক্ষ্য আইন 1 জুলাইৰ পৰা সমগ্ৰ দেশতে এই আইন বলবৎ কৰা হ'ব গতিকে আমাৰ কাৰণে এটা ভাল কথা আৰু অপৰাধী এইবাৰ যাতে বাছি যাব নোৱাৰে আইনৰ সুৰঙালৈ গতিকে এটা কটকটীয়া এটা পদক্ষেপ লোৱা হৈছে যি আইনত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ উল্লেখ আছে বিহিবলৈ গৈ আছে যিবিলাক মহিলা ক্ষেত্ৰত বা শিশুৰ ক্ষেত্ৰত যিবিলাক অত্যাচাৰত যিবিলাক অপৰাধ হয় গতিকে তেওঁলোক আগতে যিবিলাক মানে আইনৰ সুৰঙা আছিলে বাছি গৈছিলে কিন্তু এইবাৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি লৈ আহিছে এই আইনৰ যোগেদি মানে স্পষ্টভাৱে কোৱা হৈছে যিসকলে মহিলা আৰু শিশুৰ ওপৰত অত্যাচাৰ চলায় বা ধৰ্ষণৰ দৰে গুৰুত্বৰ অপৰাধ কৰিব সেই অপৰাধীক ফাঁচী অথবা যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব বুলি কৈছে আৰু শিশু ধৰ্ষণকাৰীক মৃত্যুদণ্ড বিহা হ'ব ইয়াৰ পিছতে 18 বছৰ তলৰ যদি মহিলাক ধৰ্ষণ কৰা হৈছে তেন্তে ফাঁচী অথবা যাৱজ্জীৱন কাৰাদণ্ড হ'ব বুলি উল্লেখ কৰিছে আৰু গণধৰ্ষণৰ ক্ষেত্ৰত হ'ব 20 বছৰ কাৰাদণ্ড 20 বছৰ কাৰাদণ্ড বিহা হ'ব আৰু প্ৰতিজনৰ ক্ষেত্ৰত ধৰক 5 জন মানুহে গণধৰ্ষণ কৰিছিলে বা 10 জন মানুহ কৰিছিলে প্ৰতিজনৰ ক্ষেত্ৰত 20 বছৰ কাৰাদণ্ড বিহা হ'ব মহিলাৰ বিৰুদ্ধে অন্য যিবোৰ অপৰাধ হয় যেনে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি কৰা অপৰাধৰ ক্ষেত্ৰতো অতি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ আছে জনসংখ্যাৰ ক্ষেত্ৰত নিৰ্যাতিত মহিলাৰ যিবোৰ তথ্যপাতি সংগ্ৰহ প্ৰক্ৰিয়া আছে মানে যিবোৰ এভিডেন্স কালেকশ্যন কৰে পুলিচে হওক বা আগতে মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা যিখিনি কালেকশ্যন কৰা হয় সেয়া মহিলাগৰাকীৰ ঘৰত গৈ এজন মেজিষ্ট্ৰেটে সংগ্ৰহ কৰিব বুলি উল্লেখ কৰিছে তাৰ বাবে মহিলা মেজিষ্ট্ৰেটৰ ব্যৱস্থা কৰা হ'ব মানে কোনো পুৰুষ মেজিষ্ট্ৰেট নহয় এগৰাকী মহিলা মেজিষ্ট্ৰেট নিয়োগ কৰিব আৰু সেই মহিলা মেজিষ্ট্ৰেট গৰাকীয়ে সেইবিলাক তথ্য সংগ্ৰহ কৰিব সেইবিলাক এভিডেন্স সংগ্ৰহ কৰিব আৰু কোনো মহিলাক
চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি যদি যৌন অত্যাচাৰ চলোৱা হয়, ধৰক প্ৰলোভন দি পেলাই চাকৰি দিম বা লোন নিম, তেনেকুৱা যদি প্ৰলোভন দি পেলাই যৌন অত্যাচাৰ চলোৱা হয়, সেই অপৰাধীক 10 বছৰ কাৰাদণ্ড হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। মানে 10 বছৰ কাৰাদণ্ড বিহা হ'ব তেনেকুৱা যদি অপৰাধ কৰে। আৰু আগতে আছিলে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ, মানে ৰাষ্ট্ৰৰ বিৰুদ্ধে যদি কোনোবাই কাম কৰে ৰাষ্ট্ৰদ্ৰোহ অপৰাধ আছিলে। এতিয়া ৰাষ্ট্ৰদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ। এতিয়া ৰাষ্ট্ৰদ্ৰোহ নাথাকে, দেশদ্ৰোহ থাকিব। এতিয়াৰ পৰা ক্ষিপ্ৰ গতিত হ'ব অভিযুক্তক ন্যায়, মানে অভিযুক্তক ন্যায় দিবলৈ খুব অতি সোনকালে চেষ্টা কৰা হ'ব। ক্ষিপ্ৰ গতিত মানে তদন্ত হ'ব আৰু ক্ষিপ্ৰ গতিত তাৰ জাজমেণ্ট হ'ব বুলি কৈছে। ন্যায় দিওঁতে এতিয়াৰ পৰা পলম নহয়, মানে ন্যায় দিওঁতে বেছি দেৰি নকৰিব, ঠিক আছে। গতিকে আইনখন কাৰ্যকাৰী হোৱাৰ পিছত বৰ বেছি এটা দীঘলীয়া সময়, মানে আগৰ নিচিনাকৈ 10 বছৰ 20 বছৰ বা মাৰ্ডাৰ কেছৰ ৰেপ কেছৰ তেনেকুৱা লং টাইম পৰি নাথাকে, খুব সোনকালে জাজমেণ্টবিলাক হ'ব। এই নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰৰ তথ্য, আৰু যিজনক এই আইনৰ যি আওতাত আছে, নতুন আইনৰ মতে মানে যিজনক গ্ৰেপ্তাৰ কৰিব তেওঁক সকলো তথ্য দিব লাগিব, তেওঁ পৰিয়ালক তথ্য জনাব লাগিব, আৰু 90 দিনৰ ভিতৰত 90 ডেজৰ ভিতৰত যিজনক গ্ৰেপ্তাৰ কৰিব তেওঁক সকলো সবিশেষ পুলিচে জনাব লাগিব। গতিকে এতিয়াৰ পৰা মহিলা আৰু শিশুৰ ওপৰত চলা অপৰাধবোৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি কৰা অপৰাধ, শিশু মহিলাৰ ওপৰত চলা অত্যাচাৰ, যৌন নিৰ্যাতন, ধৰ্ষণ, গণধৰ্ষণ আদি জড়িত থকা অপৰাধীবোৰক এই নতুন আইনৰ ব্যৱস্থাৰে কঠোৰ শাস্তি, মৃত্যুদণ্ড, ফাঁচী, যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব বুলি উল্লেখ আছে। গতিকে এইখিনি এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন বুলি ভাবোঁ। এইখিনি আমি সকলো জানিবলগীয়া কথা, কম বেছি পৰিমাণে হ'লেও, বহুত নাজানিলেও থুলমূলকৈ আমি কিছুমান কথা ভাৰতীয় নাগৰিক হিচাপে জানি লোৱাটো আমাৰ দৰকাৰ, নহয় জানো? গতিকে এইখিনি এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন বুলি ভাবি পেলাই মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। বহুত নাজানিলেও কমকৈ মই যিখিনি জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যদি আপুনি চাই আছে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং। নমস্কাৰ।